নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ। দেশৰ 90 কোটি লোকক সামৰি লয় এই ৰেচন কাৰ্ডে আৰু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউল আৰু চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত এবাৰ কেন্দ্ৰৰ। ৰেচন কাৰ্ড থকা লোকে পাব দাইল, বুট, চেনি, নিমখৰ লগতে মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলা পাব বিনামূলীয়াকৈ আৰু দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰৰ। আৰু কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ যে এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ কেন্দ্ৰ চৰকাৰৰ আৰু দেশৰ 90 কোটি লোকক সামৰি লয় এই ৰেচন কাৰ্ডৰ আঁচনিয়ে। আৰু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউলৰ পৰিৱৰ্তে লাভ কৰিব 9 বিধ খাদ্য সামগ্ৰী। আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত বাদ পৰিব পাৰে আপোনাৰ নাম। এতিয়া আপুনি সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ। ধন লাভ কৰি থাকিবলৈ আপুনি নতুনকৈ কৰিব লাগিব আবেদন। আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী। আৰু অৰুণোদয় 2.0ৰ হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন। আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ সুবিধা আৰু তেতিয়ালৈকে অৰুণোদয় 2.0ৰ হিতাধিকাৰীসকলে পাই থাকিব ধন আৰু তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে। আৰু অৰুণোদয় 3.0ৰ নতুন আবেদনকাৰীসকলৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। আৰু আপুনিও লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধন? যদি লাভ কৰে তেন্তে আপুনি পুনৰ কৰিব লাগিব আবেদন যাৱতীয় নথিপত্ৰৰ লগতে। আৰু অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম যদি আপুনি আবেদন নকৰে। অহা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব চৰকাৰৰ ধন। ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰৰ ধন আৰু সমষ্টিয়ে প্ৰতি 10,000কৈ মহিলাই লাভ কৰিব চৰকাৰী ধন। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ধন পাবলৈ কি কৰিব লাগিব মহিলাসকলে? অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু আহি গ'ল অৰুণোদয় 3.0ৰ বাবে নতুনকৈ আবেদন। আৰু 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু যিসকলে আগৰ হিতাধিকাৰী আছে তেওঁলোকে পুনৰ আবেদন কৰিব লাগিব এই ধন লাভ কৰি থাকিবলৈ হ'লে। আৰু অহা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব চৰকাৰৰ ধন। ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰৰ ধন আৰু সমষ্টিয়ে প্ৰতি 10,000কৈ মহিলাই লাভ কৰিব চৰকাৰী ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। ইমান আঁচনি দিছ, স্মাৰ্ট মিটাৰৰ নামত কিয় টকা ল'ম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মানুহক সহায় কৰিবৰ বাবে ইমান আঁচনি দিয়া হৈছে আৰু মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ নামত কিয় টকা ল'ম? টকা লোৱাৰ ইচ্ছা থকা হ'লে চৰকাৰী আঁচনি নিদিলোহেঁতেন আৰু অৰুণোদয়, লাখপতি বাইদেউ বা অন্যান্য আঁচনি বন্ধ কৰি দিলোহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যাৰ স্মাৰ্ট মিটাৰক লৈ আপত্তি আছে তাত বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু স্মাৰ্ট মিটাৰৰ লগতে মেনুৱেল মিটাৰ লগাই দিয়া হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যেনেদৰে অখিল গগৈৰ ঘৰত মেনুৱেল মিটাৰৰ লগতে স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে, স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জ্বলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মানুহক সহায় কৰাৰ বাবে ইমান আঁচনি দিছোঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ নামত কিয় টকা ল'ম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যদি টকা লোৱাৰ ইচ্ছা থাকিলেহেঁতেন তেনেহ'লে চৰকাৰী আঁচনি বন্ধ কৰি দিলেহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।